সম্পূৰ্ণ এটা সপ্তাহৰ পিছত কালি অৰ্ণৱ গোস্বামী জামিন লাভ কৰিলে। উচ্চতম ন্যায়ালয়ৰ প্ৰথমটো প্ৰচেষ্টাতে জামিন লাভ কৰিবলৈ সক্ষম হ'ল অৰ্ণৱ গোস্বামী। সেয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ মাত্ৰ 12 ঘণ্টা নহওঁতে অৰ্ণৱ গোস্বামীলৈ জামিন প্ৰদানে এক বিশেষ তাৎপৰ্য বহন কৰিছে আৰু সেয়া আপোনালোকৰ সন্মুখত দাঙি ধৰিম আমি আমাৰ পৰৱৰ্তী প্ৰতিবেদন। আমি আপোনালোকৰ সন্মুখত বিশ্লেষণ কৰিবলৈ ওলাইছোঁ প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা স্বত্তেও কিদৰে পুনৰ বিজেপি নেতৃত্বাধীন NDA দখললৈ আনিলে বিহাৰ। নীতিশ কুমাৰক ৰাজনৈতিক বলিহাললৈ আগবঢ়াই দি কিদৰে বিহাৰত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাৰ পাশা খেলিছিল বিজেপিয়ে। অনবদ্য গেম প্লেনেৰে কিদৰে বিহাৰত চমক সৃষ্টি কৰিছিল বিজেপিয়ে। বিজেপি নেতৃত্বাধীন NDAৰ বাবে এইবাৰৰ বিহাৰ নিৰ্বাচন মুঠেই সহজ নাছিল। বিশেষকৈ বিমুদ্ৰাকৰণ, লকডাউন আদি বিভিন্ন প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে। লকডাউনৰ মাজত যথেষ্ট কষ্টৰ মাজেৰে হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি পৰিশ্ৰান্ত হৈ অহা বিহাৰী শ্ৰমিকসকল অত্যন্ত ক্ষোভিত হৈ আছিল চৰকাৰৰ বিৰুদ্ধে। नहीं बुला रहा है हम लोग को, तुम लोग को हमको जिताने से क्या फायदा हुआ? अब तुमको प्रधान मुख्यमंत्री कभी नहीं बनाएंगे हम लोग तमिलनाडु में भूखे मर रहे हैं। কিন্তু এই ক্ষোভ আছিল কেৱল নীতিশ কুমাৰৰ বিৰুদ্ধে। কোনো কংগ্ৰেছ, বিজেপি, মোদী অথবা তেজছ আদিৰ বিৰুদ্ধে এই বিষয় তেওঁলোকে কেতিয়াও তেওঁলোকৰ মাজত নাছিল। আৰু এই ক্ষোভকেই মূলধন হিচাপে ব্যৱহাৰ কৰি এইবাৰৰ বিহাৰ নিৰ্বাচনত অতি কৌশলেৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি। বিজেপিয়ে বিহাৰৰ জনসাধাৰণৰ ক্ষোভখিনি কৌশলেৰে কেৱল নীতিশ কুমাৰৰ বিৰুদ্ধে সীমাবদ্ধ কৰি ৰখাত সফল হ'ল। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন সময়ত দেখা গৈছিল যে বিহাৰী জনসাধাৰণে কেমেৰাৰ সন্মুখতে নীতিশ কুমাৰৰ বিৰুদ্ধে কিদৰে ক্ষোভ উজাৰিছিল। এই ক্ষোভত হাত উজান দিছিল স্বয়ং বিজেপি কৰ্মীসকলে। উদ্দেশ্য আছিল নীতিশ কুমাৰৰ পৰা ভোটখিনি পিছলি গ'লেও যাতে NDAৰ হাতৰ মুঠিৰ পৰা এই ভোটখিনি গুচি নাযায়। অৰ্থাৎ তেওঁলোকৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল এই বিজেপি দলটো। ইফালে বহু সমীক্ষামূলক ভিডিঅ'ত দেখা গৈছিল যে বিহাৰৰ মহিলাসকলৰ অধিকাংশই নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক প্ৰদান কৰা বিভিন্ন সুবিধাৰ বিষয়ে কৈ মোদী চৰকাৰৰ শলাগ লৈছিল। তেনে ক্ষেত্ৰত ক'ব পাৰি যে পুনৰ এবাৰ ৰাজনৈতিক বিচক্ষণতা প্ৰদান কৰি বিজেপিয়ে পুনৰ বিহাৰৰ গাড়ী NDAৰ হাতলৈ নিবলৈ সক্ষম হ'ল। পুনৰ বিচক্ষণতা প্ৰদৰ্শন কৰি বিজেপিয়ে একেখন ঘৰতে ভোট বিভাজন কৰিবলৈ সক্ষম হৈছিল। এনে কৌশলী সমীকৰণেৰে বিহাৰৰ মহিলা ভোটখিনি নিজৰ ফালে কৰি ল'বলৈ সক্ষম হৈছিল বিজেপি। আৰু তাৰ ফলাফল আমাৰ সকলোৰে সন্মুখত। বিজেপিয়ে বিহাৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও অত্যন্ত প্ৰতিকূল পৰিৱেশ স্বত্তেও NDAৰ হাতত ক্ষমতা ৰখাৰ বাবে এক অনবদ্য কাম কৰিছিল। আৰু সেয়া হৈছে MGBত উলম্ব বিভাজন আৰু আছাদুদ্দিন ওৱেইছিৰ প্ৰৱেশ। MGBৰ সৈতে অক্টোবৰ মাহলৈ মিত্ৰজোঁটত আছিল VIP। MGBৰ পৰা আঁতৰাই আনি নিৰ্বাচনৰ প্ৰাকখনত NDAত যোগ দিয়াইছিল VIPক। এই গোটেইখিনি কাম কিন্তু কৰি আছিল বিজেপিৰ এটা দলে। MGBৰ পৰা আঁতৰি আহিয়ে সেই VIPয়ে 4খন আসন দখল কৰিবলৈ সক্ষম হ'ল। আপোনালোকে মন কৰিব এই 4খন আসন UPAৰ হাতলৈ যোৱা মানে NDAৰ হাতত থাকিলেহেঁতেন 121খন আসন। অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা 122খন আসনৰ এখন আসন কম। তাৰ লগে লগে বিহাৰ নিৰ্বাচনত জয়লাভৰ শেষ খেলডাল মাৰিছিল আছাদুদ্দিন ওৱেইছি প্ৰৱেশ ঘটাই। মুছলমান অধ্যুষিত এলেকাসমূহত মুছলমান ভোটাৰৰ প্ৰাধান্য থকা সমষ্টিসমূহত ওৱেইছিৰ AIMIMৰ যোগেদি RJD আৰু কংগ্ৰেছৰ ভোট বিভাজনতো সফল হ'ল বিজেপি। কেৱল সেয়াই নহয়, MGBৰ নিশ্চিত 5খন আসন এই আছাদুদ্দিন ওৱেইছিৰ দলে নিজৰ কৰি ল'বলৈ সক্ষম হ'ল। কাৰ্যত এই দিশটোৰেও যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে বিজেপিয়ে আছাদুদ্দিন ওৱেইছিক প্ৰায় কিং মেকাৰ হিচাপে উপস্থাপন কৰিলে। আৰু এয়াই আছিল বিহাৰত NDAৰ দুৰ্বল স্থিতি স্বত্তেও সমগ্ৰ এক্সিট পোলৰ ফলাফল NDAৰ বিপৰীতে থকা স্বত্তেও অনবদ্য কৌশল ব্যৱহাৰ কৰি ৰণ বিজয় কৰাৰ সমীকৰণ। পুনৰ মোদী আৰু অমিত শ্বাহৰ বিচক্ষণতাত কংগ্ৰেছ আৰু UPA ৰণত পৰাৰ এক সমীকৰণ। ঠিক একেই সমীকৰণেৰে 2021 নিৰ্বাচনত অসমতো পুনৰ এক সংখ্যাগৰিষ্ঠতা অৰ্জনৰ পৰিকল্পনা ৰচিছে বিজেপিয়ে। সবিশেষ বিশ্লেষণ চাবলৈ জানিবলৈ চাই থাকিব হেডলাইন।